সন্মিলনৰ নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ আমাৰ শদিয়াত ধুনীয়াকৈ হৈ আছে। ৰঙালী বিহুৰ সন্মিলন দেখাওঁ বুলি কেনেকৈ আটক ধুনীয়াকৈ চাওকচোন। বনাইছিলে এই চাওকচোন। মই একাদিক্ৰমে এফালৰ পৰা দেখাই যাওঁ। বিহু সন্মিলনৰ এয়া চাওকচোন, ম'হৰ যুঁজ, ৰংঘৰ, কাৰেংঘৰ, নাচনী, ভাল লাগিছে। ইমান ধুনীয়াকৈ এই বেনাৰবিলাক বনাইছিল। আমাৰ সেয়েহে বিহু মোৰ সন্মিলন ভাল লগাৰ কাৰণে এই আপোনালোকলৈও ধুনীয়া লাগিছে দেখি সৰু ভিডিঅ' এটা বনাই মই আগবঢ়ালোঁ। আপোনালোকেও নিশ্চয় ভাল পাব। এয়া শ্বহীদ বেদী হয়। এয়া আমাৰ শদিয়াৰ দুজন শিল্পী আছিল। এই শিল্পীকেইজনে আজি শদিয়া হয়। ইমান ধুনীয়াকৈ আমাৰ শদিয়াত তাৰমানে আয়োজন কৰিছিলে। এনেকুৱা ধৰণৰ গাঁও ঘৰ নিচিনা এই আমাৰ কেঁচা ঘৰ বনাই ৰাখিছে। এইটো হৈছে গাঁও ঘৰৰ নিচিনা ভঁৰাল। আৰু এই চাওকচোন, এইখন হৈছে তাঁতৰ শাল। ইমান ধুনীয়াকৈ সজাইছে। এয়া চাওকচোন, এই তাঁতৰ শালৰ কাষতে বোৱাৰী মানুহ কেইজনমান খাৰ হৈ আছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। এয়া গাঁও ঘৰৰ নিচিনা পূৰা নাঙলে জুঙলিয়ে তাঁতৰ শালে কি ধুনীয়াকৈ, এইটো হৈছে শোৱা ঘৰ। শোৱা ঘৰটো কি ধুনীয়াকৈ বনাই ৰাখিছে। এখন দৰ্জা খেৰৰ বনাইছে। এইটো ৰেডিঅ' পুৰণা দিনৰ সম্পত্তি। এইটো হাত লেম্প। এই চাওকচোন, এইটো গেছ লেম্প। মাছো শুকুৱাই ৰাখিছে। ইমান ধুনীয়াকৈ খালৈ, জাকৈ, এয়া ভীমকল, এইখন চাঙতিত শুকান মাছ মাছ শুকুৱাই ৰাখিছে, শুকান কৰিছে। এই ডিঙৰা, এইখন জাকৈ, কি ধুনীয়াকৈ এই বিহুখন আমাৰ শদিয়াত পাতিছে। চাবলৈ ইমান ধুনীয়া হৈছে। মই সেয়েহে সৰু ভিডিঅ'টি বনালোঁ। এই ভিডিঅ'টো আপোনালোকেও নিশ্চয় ভাল পাব। এইটো হৈছে পানী কুঁৱা। এই পানী এনেকৈও উলিওৱা হয়। এই সৰু ভিডিঅ'টি সেয়েহে মই আপোনালোকৰ সন্মুখলৈ সৰু ভিডিঅ'টি পঠালোঁ। আজিলৈ ৰাখিলোঁ, ধন্যবাদ।